প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা নতুন ষ্টাইলটো ৰেচিপি বুলি ক'ম লৈ আপোনালোকক স্বাগতম জনাইছোঁ স্মৃতি পাকঘৰলৈ। আজি স্মৃতি পাকঘৰত জলপানৰ লগতে এটা নিয়ম, কেনেকৈ আমি আপাৰ আচামত জ্যেষ্ঠজনক যেতিয়া আমি কোনোদিনে নাই খোৱা, আজি প্ৰথম খুৱাম বা আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে, আমাৰ হাতেদি খাব জ্যেষ্ঠজনে, আমি সৰু, তেতিয়া আমি কেনেধৰণৰ নিয়ম কৰোঁ তাকে আপোনালোকক দেখুৱাওঁ এই ভিডিঅ'টোৰ মাজেৰে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ, কেনেধৰণে সজাওঁ, এই শৰাইখনতনো কি থাকে, আমি কেনেকৈ জলপান ভাগ আগবঢ়াওঁ জ্যেষ্ঠজনক আপোনালোকক দেখুৱাওঁ। এইদৰে কলপাত এখন ধুনীয়াকৈ কাটি কুটি আনি শৰাইখন সজাওঁ। শৰাইখনত থাকে এখন চেলেং, এইখন মানন একেবাৰে সন্মানীয়, ওপৰত এনেকৈ দিয়া হয় এখন তামোল, এটা খুচুৰা পইচা আৰু ওপৰতে অকণমান কলপাত। গতিকে এইখন এনেধৰণে সজাই লোৱা হয়। তাৰ পাছত আমি এনেধৰণে জা জলপান যি দিওঁ তৈয়াৰ কৰোঁ। এতিয়া যে বিহুৰ বতৰ, দিবলৈ ভালেই হৈছে। সকলো বুঢ়া বুঢ়ী মানুহসকলে পিঠা পনাহে খাই ভাল পায়। এই তিনিটা পিঠা আৰু এয়া লাড়ু, এইফালে আছে গাখীৰ আৰু এইফালে আছে কোমল চাউলৰ জলপান। এইফালে কিন্তু ঘটিটোত পানী দিবই লাগিব। জ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ যাওঁতে বহু নিয়ম আমি মানিব লাগে। গতিকে আজি প্ৰথম তেখেত আমাৰ ঘৰলৈ আহিছে, সন্মান নকৰি কেনেকৈ থাকোঁ। গতিকে চাওকচোন, আমাৰ এইটো প্ৰচলিত নিয়ম, সৰুজনে কনিষ্ঠজনে জ্যেষ্ঠজনক যেতিয়া আজি প্ৰথম জলপান খুৱাম, এনেধৰণে সুন্দৰভাৱে আমি আমাৰ কাঁহৰ কাঁহী এখনত সজাই দিয়া হয়। এইটো অকল আজি যে ভিডিঅ' দিবলৈহে সজাই দিছোঁ এনে কথা নহয়, এইটো একদম পুৰণি কালৰ পৰা প্ৰচলন হৈ আহিছে। আমাৰ বিশেষকৈ আমাৰ আহোম সম্প্ৰদায়ৰ মাজত এইটো বেছি প্ৰচলিত হয়। গতিকে চাওকচোন কিমান সুন্দৰ লাগে। এইফালে দৈ দিয়া নাই, এই কিছুমানে দৈও নাখায়, বা আজি মোৰ ঘৰত দৈ নাই, দৈ এৱা গাখীৰ দিয়া হয়, দৈ দিয়া হয়, ক্ৰীম থাকে, যি দিয়া হয়। কাৰণ আগৰ দিনততো একো বস্তুৰে অভাৱ নাই, নহয় জানো। আগৰ দিনত একদম একো বস্তুৰে অভাৱ নাই। দৈ, মুড়ি, চিৰা, গাখীৰ, কল যি আছে, আৰু আগতে দিনৰ মানুহে সুন্দৰকৈ খাইছিলেও। আজিকালি মানুহে অকণমান খায়, কিন্তু আজি মই সেই দিনৰ জা জলপানখিনি আজি এনেধৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। মুড়ি আছে, আখৈ আছে, সকলো বস্তুৱে আছে, কিন্তু মই ভজা বৰা চাউল আৰু গুড়হে বৰ্তমান ইয়াতে দিছোঁ। কাৰণ এই জলপানখিনি খাবলৈ আজি মানুহ নাই, ময়ে খাব লাগিব, সেয়েহে ইয়াতে এৱা গাখীৰ দিছোঁ। দৈ আছে, টেঙা হ'ল নিদিওঁ। গতিকে দৈ দিওঁ, ক্ৰীম দিওঁ, যি দিওঁ সকলোখিনি সুস্বাদ কৰি আগবঢ়াওঁ সেই জ্যেষ্ঠজনলৈ। জ্যেষ্ঠজনক যেতিয়া দিওঁ তেতিয়া এনেধৰণে আমি এতিয়া ঘটিত পানী দিয়া নিয়ম আছিল। আজিও সেই নিয়ম, জ্যেষ্ঠসকল আহিলে এনেকৈয়ে সন্মান কৰি আমি আগবঢ়াওঁ। কিন্তু আজি এটা কথা ক'ব বিচাৰিছোঁ যে ডাইনিংখনত দিছোঁ, কিন্তু ডাইনিংখনত দিয়াৰ এটাই মূল কাৰণ যে আজিৰ যুগত গাঁৱতো এনেকৈ ডাইনিঙত বহিয়ে ভাত খায়, কিন্তু মই মাটিত দিয়া নাই, এনেকৈয়ে সজাই দিছোঁ মোৰ এই ৰেচিপি থালিখন। ৰেচিপি নহয়, এইটো এটা নিয়ম, সন্মানীয় নিয়ম, যিটো সন্মান আজিও আমাৰ আপাৰ আচামত চলি আহিছে। জ্যেষ্ঠসকলক এনেকৈয়ে জা জলপান খোৱা হয়। যেতিয়া আমি তেখেত বা আমাৰ ঘৰলৈ আহিব, জলপান চলপান দিয়াৰ পিছত তেখেতক ভাত দিবলৈ হ'লেও এনেধৰণে সন্মান কৰোঁ। আৰু ইয়াৰ মাজত কি আছে সেইটো আপোনালোকক এবাৰ দেখুৱাইছোঁ। ইয়াত আছে এখন আমাৰ চবতকৈ সন্মানীয় চেলেংখন আছে, আৰু এয়া এখন তামোল পাণ আৰু এটা খুচুৰা পইচা। এইটো এটা পইচা নহ'লে আধলি বুলি কয় আগতে, এটা আধলি দিয়া হয়, এইটো 5 টকীয়া আধলি এটা দিছোঁ। এখন ডাঙৰ কলপাত ওপৰত ঢাকি দিয়ে। মই অকণমান এটা নিয়মহে দেখাইছোঁ আপোনালোকক। যি হওক, এই নিয়মটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে। যেতিয়া এনেকৈ নিয়ম কৰি কাৰোবাক জা জলপান অকণ খোৱা হয়, দিনটোলৈ বাৰু মনটো ভাল নালাগেনে? সঁচাই, বিহুত যদি কোনোবা এজন জ্যেষ্ঠজন আহে, এনেকৈ জা জলপান অকণমান খুৱাবলৈ পালে কিমান যে ভাল লাগে, নহয়নে? আজি আকৌ বিহু হৈয়ে আছে নহয়। এয়া পিঠা দিলোঁ, নাৰিকলৰ লাড়ু দিলোঁ, বিস্কুট দিলোঁ, যি খাই খাব আৰু। তেখেতক এনেকৈ সন্মান কৰিলোঁ আৰু আপোনালোকক ৰেচিপিটো দিলোঁ। আৰু তেওঁক বিদায় পৰ্বৰ সময়ত আমি কি দিওঁ জানে? আমাৰ যদি আনি থোৱা থাকে, হঠাতে আহি ওলালে খবৰ দিলেতো আনিয়ে থোৱা যায় বাৰু, গেঞ্জি এটাই, গামোচা এখনে বুঢ়া মানুহ হ'লে ধুনীয়াকৈ সন্মান কৰি তেখেতক আমি সেৱা সৎকাৰে বিদায় দিওঁ। আৰু এটা কথা জনাম, যিগৰাকীয়ে তেওঁক এইখিনি কৰে, খোৱা বোৱা আদৰ সাদৰ কৰে, তেখেতে কেনেকৈ কাপোৰ কানি পিন্ধে সেইটোও দেখুৱাওঁ। এয়া চাওক, এয়া মোৰ আপোনালোকৰ মৰমৰ স্মৃতিয়ে
কেনেকৈ সাজ সজ্জাৰে তৈয়াৰ কৰি লৈছোঁ তেখেতক জলপানকণ খুৱাবলৈ। এনেকৈ এখন চেলেং নতুবা মূৰতে ধুনীয়াকৈ উৰণিখনটো সদায় থাকেই গাঁৱৰ মানুহৰ, উৰণিখন লৈ গামোচা এখনে তেখেতক ধুনীয়াকৈ সন্মান কৰি সেৱা সৎকাৰ কৰি বিদায় দিয়ে। আৰু ভাত খাওঁতেও তেনেকৈ সন্মান কৰি বিদায় দিয়ে। ইমান মনটো ভাল লাগে নহয়নে জ্যেষ্ঠজনক বিহুত সেৱা কৰিবলৈ পালে। কিন্তু এতিয়া ইয়াতেনো কাক জ্যেষ্ঠজনক সেৱা কৰিব, কিন্তু কোনোবা এজন আহিলে এনেকৈ বিহু বতৰত এনেকৈয়ে সজাই দিবলৈ পালে বৰ ভাল লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল সেইটো নিয়মটো আপোনালোকে জনাব, আৰু আপোনালোকে পাৰিলে জ্যেষ্ঠজনক এনেকৈ নিয়ম কৰি চাবচোন, কিমান মনটো ভাল লাগে। গতিকে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে, আপোনালোকৰ মৰমৰ স্মৃতি। আকৌ আহিম অন্য এটি ভিডিঅ'লৈ। এতিয়ালৈ আহিছোঁ, বাই বাই। এই লাড়ুটো আছেই, আৰু 3টাহে লাড়ু আছেগৈ, আকৌ কেইটামান বনাব লাগিব, কিয়নো বিহুৰ পিঠা মানে বিহুটো গোটেই মাহটোৱে বিহু বিহু লাগি থাকে। আৰু মোৰ তিলৰ পিঠা কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই মনটো কেনেকুৱা লাগিল সেইটো জনাবলৈ নাপাহৰিব। ফলোৱাৰ্ছসকলে মোক জনাবচোন ভিডিঅ'টো ভাল লাগিছে। আৰু এইবোৰ পাহৰি থকা নিয়ম বৰ্তমান সময়ত আমি পাহৰি আছোঁ বা কোনোবাই নকৰে, গতিকে আপোনালোকক মনত পেলাই দিবলৈ মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। জ্যেষ্ঠজন আহিলে ডাইনিঙতে হওক, কোনো কথা নাই, এনেকৈ সন্মান কৰি ভাত এসাঁজক খুৱাবচোন, কিমান মনটো ভাল লাগে। গতিকে আপোনালোকক মনত পেলাই দিলে আপোনালোকৰ মৰমৰ স্মৃতি। আপোনালোকেও কিবা ভিডিঅ' থাকিলে মোলৈ প্ৰেৰণ কৰিবচোন, ময়ো আপোনালোকক সঁহাৰি জনাম। আজিলৈ আহিছোঁ আপোনালোকৰ মৰমৰ স্মৃতি অন্য এটি ভিডিঅ'ৰ সৈতে। স্মৃতি পাকঘৰতে আপোনালোকে মোক আকৌ লগ পাব। এতিয়া বিদায় লৈছোঁ স্মৃতি পাকঘৰৰ পৰা। বাই বাই।